স্বাস্থ্য ঠিক থাকক। স্বাস্থ্য ঠিক আছে, কাৰণ মানে দেউতাক হেৰুৱাইছোতো, মানে কিছুমান কথা বুজি পাওঁ। তেখেতৰ দেউতাকৰ লগত 2001 চনৰ পৰা মই আছিলোঁ, 15 বছৰ শৃংখল এইটো ক্লাছ 5ৰ পৰা মোৰ লগত আছে। আমি একেটা হেৰিত আছিলোঁ, তেনেকুৱা নিচিনা মানে জাতীয় ঐক্য মঞ্চ আগত ফাৰ্ষ্টবাৰ যেতিয়া জিকিছিলে 18,000 ভোট পাইছিলে। হয়, যিমান ফ্লাড এফেক্টেড এৰিয়া ল'ৰা ছোৱালী এইসকলে মেডিকেলত যাবলৈ বিচাৰিছে। আমাৰতো আপুনি জানে ব্ৰাঞ্চ হয়। আপুনি মোক আপুনি নক'ব, তই বুলি ক'ব। তই বুলি ক'ব। মই আজি আমাৰ ডাইৰেক্টৰৰ লগত কথা পাতি এটা পৰামৰ্শৰ ভিতৰত 25, 30, 35, 40 লৈকে যদি কোনো ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা খাস কৰি মেডিকেলত যাবলৈ বিচাৰে, আমাৰ দৰজা খোলা আছে। বহুত ধন্যবাদ। আর 10,000 বুকস ইতিমধ্যে অর্ডার দিয়ে দিয়েছে। বুকস, পেন্সিল আৰু বহুত কিছু লাগে সলিউশন লাগে। মই ছাৰৰ কথাখিনি শৃংখল চলিহাদেৱে যিখিনি কথা ক'লে, আমাৰ যিটো ইতিহাস, আমাৰ ছাৰৰ যিটো ইতিহাস আপোনালোকে জানে, আমি সদায় জাতীয়তাবাদী শিবিৰটোৰ লগত আমি থাকিব বিচাৰোঁ। এইটো আপোনালোকে দেখিছে এটা সময়ত যেতিয়া অসম আন্দোলন হৈছিল, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত, বিশেষকৈ এখেতৰ শহুৰৰ কথা আপোনালোকে জানে, মৌলানা আব্দুল হক ছাৰ, মই জানো। তেওঁই প্ৰথমতে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁ থিয় হৈছিল এটা সময়ত, হৈ তেওঁক এজিপিক মানে সমৰ্থন কৰিছিল। পৰৱৰ্তী সময়ত আমি আকৌ কংগ্ৰেছক সমৰ্থন কৰিছিলো, আকৌ আমি জাতীয়তাবাদী শিবিৰটোৰ লগত গৈছো। আপোনালোকে জানে মই নিজেও আছিলো আৰু মৌলানা আব্দুল হক ছাৰ আছিল। 1994 যেতিয়া বাঁহবাৰীৰ ঘটনা হয়, আপোনালোকৰ চবৰে মনত আছে, বৰপেটাত যেতিয়া সেইটো সময়ত জজ ফিল্ডত দেৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, ভেগু কুমাৰ ফুকন, ইয়াক বাহিৰে ডক্টৰ হীৰাণ গোহাঁই ডাঙৰীয়া, এই হোমেন বৰগোহাঁই ডাঙৰীয়া, আমি একেলগে আছিলো। আমাৰ চম্পক কলিতা তাতে আছিল, খাইছিলো তেতিয়া। আৰু তাতে 127 জন মানুহে আমি সেইটো সময়ত জেল খাইছিলো। আমি সদায় বাৰ বাৰ গছ আৰু মাছৰ, আপোনালোকৰ ইয়াতে জানে জয়ন্ত বৰুৱা আপোনালোকৰ শিৱসাগৰৰ জ্যোতিৰিন গোষ্ঠী, স্বাধীন গোষ্ঠী, ইয়াৰ বাহিৰেও যে অজিত ভূঞা ডাঙৰীয়া, অদীপ ফুকন ডাঙৰীয়া, তেওঁলোকৰ লগত আমাৰ যথেষ্ট সম্পৰ্ক আছিল আৰু গছ মাছ আমিয়েই কৰিছিলো সেইটো সময়ত। আমাৰ সদায় এইটো মানে নিৰ্দিষ্ট ধাৰা এটা আমাৰ আছিল, আমি সদায় জাতীয়তাবাদী শিবিৰটোৰ লগত থাকিব লাগিব আৰু জাতীয়তাবাদ ইয়াতে বচাই ৰাখিব লাগিব। ই এটা বেলেগ কথা, ভাষাগতভাৱে কিছু পাৰ্থক্য থাকিব পাৰে, নোহোৱা নহয়, কিন্তু আমি জাতীয়তাবাদী শিবিৰটোৰ লগতে থাকিব বিচাৰিছো। কিন্তু সময়ৰ পৰিৱৰ্তন আহিছে, এতিয়া এটা সাংঘাতিক পৰিৱৰ্তন, ৰাজনৈতিক পৰিৱৰ্তন ঘটিছে, তাক আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। আৰু আজমল ডাঙৰীয়াই তথাপিতো এই জাতীয়তাবাদী শিবিৰটোৰ লগত থকাৰ কাৰণে তেওঁ যিটো ষ্টেম্প দি আছে, আপোনালোকে বিভিন্ন সময়ত দেখিছে, সাংঘাতিকভাৱে ষ্টেম্প দি আছে। বিভিন্ন কথা তেওঁক গালি শপনি পাৰা হৈছে, বিভিন্ন ঠাইৰ পৰা, কংগ্ৰেছক গালি পাৰিছে, বিজেপিটো পাৰিয়ে থাকে, এনেকুৱা ধৰণৰ বিভিন্ন কথা হৈছে। তাৰপিছতো তেওঁ জাতীয়তাবাদী শিবিৰটোৰ লগত থিয় হবৰ কাৰণে তেওঁ অহৰহ চেষ্টা চলাই আছে। আৰু তেওঁৰ যিটো ষ্টেণ্ড, আপোনাৰ যিটো ষ্টেণ্ড অকমান ইফাল সিফাল হয়তো হ'ব পাৰে, আদৰ্শগতভাৱে কিছু মতানৈক্য থাকিব, এইটো এটা স্বাভাৱিক কথা। ফাইবাৰ ভিতৰতো কিছু মতানৈক্য থাকে, দুই এটা মতানৈক্য নথকা নহয়, নিশ্চয় থাকিব। কিন্তু আমি ধন্যবাদ জনাম শৃংখল চলিহা ডাঙৰীয়াক, আমাৰ লগত যি তেওঁ সিদিনাখনে আজমল ছাৰ ডাঙৰীয়া যেতিয়া আমাৰ মাদ্ৰাছাখনত আছিল, শিৱসাগৰ দিনী মাদ্ৰাছা, তেওঁ নিজে লগ কৰিবলৈ গৈছে আৰু তেওঁ কৈছে এই মানুহৰ বিপদৰ সময়ত এতিয়া আমি চব এক হৈ আমি কাম কৰিম, ৰাজনীতিৰ পিছত এইবিলাক ৰাজনীতি লাগিব। আৰু আমিও সেই কথাটো শৃংখল ডাঙৰীয়াক মানে আশ্বস্ত কৰিব বিচাৰিছো, আমি আপোনালোকক যেনেকৈ পাৰো আমি সহযোগ কৰিম, আমাৰ সামৰ্থ্য অনুযায়ী আপোনালোকেও আমাক সহযোগ কৰিব বা কৰি আছে। আমি সকলো মিলি জুলি এই সংকটৰ সময়টো আমি পাৰ কৰি দিব লাগিব। আৰু ঈশ্বৰ আৰু ভগৱানক যিহেতু আমি মানো, আল্লাহক আমি মানো, আল্লাহেও আমাক তৌফিক দিয়ক, শক্তি দিয়ক, আমি এই সময়টো এনেকৈ পাৰ কৰিব লাগিব, যাতে যিখিনি মানুহ এতিয়া দুৰ্দশাগ্ৰস্ত হৈছে তেওঁলোকক কেনেকৈ আগৰ এটা স্থিতিলৈ উঠাই আনিব পৰা যায়। এতিয়া সৰু সুৰা দুই এটা কথা ওলাইছে, বিভিন্ন ধৰণৰ বিতৰ্ক, আপোনাক আজমল ডাঙৰীয়াই পইচা দিছে, আৰু এই ধৰণৰ কথাবিলাকৰ কোনো আমাক তাত এনাৰ্জি খৰচ কৰিও লাভ নাই। কোনোবা আকৌ এনেকুৱা কৈছে আজমল ডাঙৰীয়াই কিমান খৰচ কৰে আমি হিচাপ কৰিম, এই ধৰণৰ কথাও আছে। আজমল ডাঙৰীয়াৰ যিটো প্লেন আমি কৈছো, তেখেতৰ হৈ আমি কৈছো, এওঁৰ যিটো প্লেন
এখেতৰ প্লেনবিলাক অন্যান্য ঠাইতো অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমি দেখিছোঁ। যেনেকৈ পশ্চিমবংগত পানী হৈছে, বা আমাৰ সমষ্টিপুৰ বিহাৰত পানী হৈছে। তেতিয়াও আজমল ডাঙৰীয়াৰ টিমৰ হৈ আমি গৈছো, সমষ্টিপুৰত গৈছে, কাশ্মীৰত হৈছে, কাম কৰিছে। ইয়াৰ অৰ্থ এই ধৰণৰ এটা সাংঘাতিক বিষাক্ত অৱস্থা কৰি দিব নালাগে যে আজমল ডাঙৰীয়া আহিল, গোটেই একদম নামনি অসমৰ পৰা মিয়া সমাজখন আনি গোটেই উজনি অসম মিয়া বনাই দিব, এই ধৰণৰ যিবোৰ বিষাক্ত কথা, এইবোৰ বিষাক্ত কথা আৰু এইবোৰ পলিটিকেল কথা। এতিয়া ক'ত আজমল ডাঙৰীয়াই কি পশ্চিমবংগ দখল কৰি দিছে নেকি? মোৰ কুৱেশ্যনটো হ'লে পাঞ্জাৱত যেতিয়া কাম কৰিছে, পাঞ্জাৱখন দখল কৰি ললে নেকি আজমল ডাঙৰীয়াই? কি কাম কৰিছে পাঞ্জাৱত? তামিলনাডুত যেতিয়া হৈছে ইমান ডাঙৰ চুনামি হৈছে, মই নিজেই গৈছো তামিলনাডুৰ সেই সময়ত, মই নিজেই গৈছো কেৰালাত, মই নিজেই গৈছো। হিচাপ সদায় সময় আৰু ইতিহাসে কৰিব, হয় নাই? সময় আৰু ইতিহাসে হিচাপ কৰিব, না ঈশ্বৰে কৰিব না আল্লাহে কৰিব। সময় আৰু ইতিহাসে হিচাপ কৰিব। আমি জাতীয়তাবাদী মানুহ, আমি তাত বিশ্বাসী মানুহ। আৰু কথা বতৰাবোৰ খুব স্পষ্ট। বীৰ লাচিত সেনা অসমে ইয়াত যিটো ৰিলিফ কেম্প আমি বহাই থৈছোঁ, আজমল ডাঙৰীয়াক মই এতিয়া দেখুৱাবগৈ নোৱাৰোঁ, তেখেতৰ মানে গোটেই বোকা হৈ গৈছে এইফালে। কিন্তু আমি কৈছোঁ যে বীৰ লাচিত সেনাই যিখিনি কাম কৰি আছে, সকলো অসমৰ সহযোগত, অসমবাসীৰ সহযোগত, আপোনালোকৰ সহযোগত, আপোনালোকে খালি আমাক টিংপাত অলপ প্ৰভাইড কৰি দিয়ক আৰু পানী অলপ প্ৰভাইড কৰি দিয়ক। আমাৰ সেইটোৱে আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট। হয়, নাই একো নাই, সেইটোৱে ৰিকুৱেষ্ট, অন্য একো নাই। একদম একদম মই আপোনালোকে ল'ৰা ছোৱালীক মানুহ বনাইছে, মই সেইকাৰণে ভাল পাওঁ। সমাজ শিক্ষিত হ'ব লাগিব। এইবুলি আকৌ ছাৰে আজি ঘোষণা কৰিছে 25জন 30জন ষ্টুডেণ্টক কমপ্লিট ফ্ৰী ডক্টৰ বনোৱা। বানপীড়িত এলেকা চৰাইদেউ শিৱসাগৰৰ এই অঞ্চলৰ 25টা ষ্টুডেণ্টক দৰৱ লাগে নেকি ডক্টৰ বনোৱা এটা পানী লাগিব, খোৱা পানী লাগিব, খোৱা পানী লাগিব নেকি লগত? পানী ওলাব এতিয়া। ঠিক আছে, আমাৰ টুকুৰা ক'ত মুভি দুটা, এই আমাৰ বৰ যোদ্ধা সৈনিক দেই। গাঁওখন আজি ভিজিট কৰি আহিছো। পানী ভৰ্তি হৈ আছে, চেঙেলিবাৰী হয় আছে, এইটো মই নিজৰ গাঁওখন বুলি নকওঁ, নিজৰ গাঁওখন কোৱাই নাই হুজুৰ, মই তেওঁ লোকৰ গাঁও নিজৰ গাঁওখনো এফেক্টেড, তেওঁ নিজৰ গাঁও কোৱা নাই, মই যাওঁ আকৌ ভিতৰলে চাহখিনি আন। এই বেলেগ খং কৰে, মোৰ এইটোৱে খং। নাজনি নে যিহেতু বৰ্তমান বানাক্ৰান্ত লোকসকল বানৰ বিৰুদ্ধে ফচি আছে, বহুত কষ্ট যন্ত্ৰণাত আছে, এতিয়া কোনে কিন্তু ভাগ বতৰা কৰা নাই। আৰু তাকে এই অপশক্তিখিনিক নিঃশেষ কৰিবলৈ ইয়াতে আহি আজমল চাহাব শৃংখল চলিহাৰ সৈতে মিলিত হৈছে, চিতু বড়ো আহি সময়তে মিলিত হৈ গৈছে। এই সময়ত পৰিৱেশ ৰাজনীতি নহয়, এই সময়ত পৰিৱেশ হিংসা বিয়পোৱা নহয়, বেলেগ পৰিৱেশ আহি উপস্থিত হৈছে শৃংখল চলিহাদেৱৰ। দাদা কি ক'ব আজিৰ এই পৰিৱেশ? খুব ভাল লাগিছে, আৰু সদায় সম্প্ৰীতিৰ বাৰ্তা এটা অসমত প্ৰয়োজনীয়তা আছে, আৰু সম্প্ৰীতিৰ বাৰ্তা থাকিব। মই জাতীয়তাবাদী মানুহ, মই ৰমুচলীয়া ল'ৰা, আৰু ৰমুচলীয়া ল'ৰা, মই বীৰ লাচিত সেনা অসম কৰিছোঁ। আমি জাতীয়তাবাদী মানুহ, আমাৰ কোনো ধৰ্মৰ লগত আমাৰ ৰিলেশ্যন নাই, আমি জাতীয়তাবাদী মানুহ। সেইকাৰণে সদায় আমি ভাষিক জাতীয়তাবাদ কৰিছোঁ, সাংস্কৃতিক জাতীয়তাবাদ কৰিছোঁ, আৰু ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই, অনাগত দিনতো নকৰোঁ। কাৰণ আমাক না হিন্দুৰ ভোট লাগে, না আমাক মুছলমানৰ ভোট লাগে। আমি জাতীয়তাবাদী মানুহ, আমি জাতিৰ স্বাৰ্থতে কাম কৰি যাওঁ, সেইটো একদম স্পষ্ট কথা। আৰু মানৱীয়তা, মুছলমান বনেগা, ইনসান কি औलाद है, সেইটো ইনসান বনেগা। মোক সদায় আমি জাতীয়তাবাদী মানুহৰ, আমি জাতীয়তাবাদৰ কিতাপ পঢ়ি জাতীয়তাবাদ কৰিছোঁ, এনেই জাতীয়তাবাদ কৰা নাই। আৰু সেইকাৰণে জাতীয়তাবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু জাতীয়তাবাদৰ যদি কথা জানিবলৈ আছে, মই অসমৰ প্ৰত্যেক মানুহক কৈছোঁ, পৰাগ দাসৰ কিতাপ পঢ়ক। জাতীয়তাবাদ কি যদি জানিবলৈ আছে, পৰাগ দাসৰ কিতাপ পঢ়ক আপোনালোকে। আমি পঢ়িয়ে কথা কৈছোঁ। ৰীতা চৌধুৰীৰ কিতাপ পঢ়ক। পৰিৱেশ বৰ্তমান শিৱসাগৰত মানে নেকিবুৰ জামান ছাৰৰ লগত কথা পাতকচোন, জাতীয়তাবাদ কি নেকিবুৰ জামান ছাৰে ক'ব। কথা বতৰাবোৰ এনেকুৱা। মই এটা বেকগ্ৰাউণ্ড কৈছোঁ, মই হয় এটা সময়ত দৰং আছুৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, হয়, তেতিয়া অতুল বৰা হেৰি আছিলে, সভাপতি আছিলে। অতুল বৰা। আমি জাতীয়তা
মানে আমি আছুৰ পৰাই আহা। হয় হয় আৰু মৌলানা আব্দুল হক চাহাব এখেতৰ যিজন শহুৰ হয় মৌলানা আব্দুল হক চাহাবে আচলতে আমাক সৃষ্টি কৰা আমাক বনোৱা ক'ব গ'লে তেওঁলোকে এই জাতীয়তাবাদৰ যিটো ভাৱধাৰা আপুনি এতিয়াও মই কেতিয়াবা আপোনাক লগ পালে দিম হয় আমাৰ যি গছ মাছৰ সেই সময়টো হয়। 94 সময়ত যেতিয়া আমি ভৱিষ্যত অসম হয়। কি হ'ব তাৰ এটা প্লেনিং তেখেতে কৰিছিল হয়। সেইটো সময়ত ৰাজনৈতিক কথাৰ ওপৰত চলি আহিছিল। হয় যিগৰাকী ব্যক্তিয়ে উজনি অসমৰ বানপীড়িতসকলক সহায় সহযোগ কৰাটো ঘোষণা কৰিছিলে প্ৰায় 100 কোটি টকাৰ তেওঁ পেকেজ ঘোষণা কৰিছিলে আৰু এনেকুৱা সময়তে তেওঁ কিছুমান চিটুবোৰৰ লগত তেওঁ এটা আলোচনা বৈঠকত মিলিত হৈছিলে। এইবাৰ শৃংখল চলাৰ বৈঠকত মিলিত হৈছিলে যিহেতু শৃংখল চলিয়াৰ কথা আমি নকলে সকলো জানে যে তেওঁ কিহৰ কাৰণে প্ৰতিবাদ কৰে কিহৰ কাৰণে মাত মাতি আহিছে আৰু বদৰুল ৰাজমলে কিহৰ কাৰণে তেওঁ উজনি অসমলৈ আহিছে সকলোৱে জানে। কিন্তু এই মুহূৰ্তত যিটো হয়তো বহুতে নিগেটিভ কথা সি যিমান পূৰ্বে কৈ আছিলে সামাজিক মাধ্যমত আৰু সেই বস্তুটো প্ৰতিৰোধ কৰাৰ কাৰণে যিহেতু তেওঁ উজনি অসমত কাম কৰিবৰ কাৰণে আহিছে উজনি অসমৰ যিসকল বিপদগ্ৰস্ত মানুহ তেওঁলোক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে একেলগে যিহেতু দুয়োটাই আলোচনা কৰি কেনেকে তেওঁলোক সহায় সহযোগত মিলি আছে অকণমান মই দুয়োগৰাকী জনৰ পৰা অকণমান জানিব বিচাৰিম এইটো কিন্তু অসমৰ লোকে আমাৰ লাইভ টেলিকাষ্ট চাই আছে ইতিমধ্যে মই প্ৰথমে বৰদেউতাৰ ডাঙৰৰ পৰা জানিব বিচাৰিম যিহেতু আপুনি তেওঁ ভাষক আহিছে কিছুমান চিটুবোৰো আপোনাক লগ কৰিছিলে কেনেকুৱা ধৰণৰ প্লেনিং আছে যিহেতু এই মুহূৰ্তত শৃংখল চলিয়াই আপোনাক সহযোগ কৰিছে যাতে উজনি অসম মানুহৰ সকাহ হয়। মই ডাঙৰ ককাই হিচাপে গুৰু ভাইৰ ঘৰত আহিছো বহুত ধন্যবাদ এইটোৱে বাকী লাগে আমাৰ মানৱ জাতি ধৰ্মৰ সবচে ডাঙৰ ধৰ্ম এইটো আমি মেইনটেইন কৰিব লাগিব আৰু পলিটিক্স আমি নকৰিলেও কেতিয়াবা পলিটিক্স সোমাই যায় এইটোৰ পৰা আমি সতৰ্ক থাকিব আমি ভাইৰ ঘৰত ভাই আহিছে আৰু ভাতৃত্ব আগবঢ়োৱাৰ কাৰণে আহিছে भाई बनो हिंदू नहीं मुसलमान नहीं ना हिंदू ना मुसलमान एक खुदार फरमान বাণী আছে। মই এটা যথেষ্ট পজিটিভ কথা কৈছে যে শৃংখল চলিয়াই আমি যেতিয়া বদৰুল ৰাজমল দুইটা বৈঠকত মিলিত হৈছিলে এটা পজিটিভ তেওঁৰ যি পজিটিভ থিংকিংবোৰ আচলতে ধন্যবাদ দিব লাগিব যে তেওঁ জাতিৰ হকে মাত মাতি আহিছিলে উজনি অসমৰ যিহেতু 3-4খন জিলাৰ মানুহ এতিয়া বিপদত আছে তেওঁলোকৰ না খোৱা পানী আছে না তেওঁলোকৰ খাবলৈ খাদ্য আছে না থাকিবলৈ এটা বাসগৃহ আছে না তেওঁলোকৰ পশুসকল জীৱ জন্তুক তেওঁলোক খাবলৈ খাদ্য আছে এনেকুৱা সময়ত বদৰুল ৰাজমল ডাঙৰীয়াই ছাত্ৰ ঠিক বিনামূলীয়াকৈ পঢ়াৰ কথা আছে MBBS পঢ়াৰ কথা আছে চিকিৎসক বনোৱাৰ কথা উল্লেখ কৰিছে বিনামূলীয়াকৈ শৃংখল চলিয়াই কৈছে যে এই সময়ত আমাৰ কোনো ৰাজনীতি নাই যেহেতু আমি জাতিভাৱে মাত পাতো এতিয়া সময় হৈছে মানুহক সহায় কৰা মানুহক বিপদৰ পৰা উদ্ধাৰ কৰা যেহেতু আপোনাৰ ঘৰত বদৰুল ৰাজমল ডাঙৰীয়া আজি আহিছে আপুনি কি এটা মেছেজ দিব বিচাৰিছে অসমৰ মানুহক? নহয় অসমৰ মানুহলৈ এটাই মেছেজ শিৱসাগৰৰ হৈ তেখেতক ধন্যবাদ শিৱসাগৰৰ প্ৰত্যেক বানপীড়িত মানুহৰ হৈ ধন্যবাদ আৰু এই সময়ত ৰাজনীতি কৰাৰ সময় নহয় ৰাজনীতিৰ সময় আছে এতিয়া হ'ব ৰাজনীতি কৰিম সেইটো বেলেগ কথা কিন্তু আমি জাতীয়তাবাদী মানুহ না আমি নিজকে হিন্দু ক'ব পাৰোঁ না নিজকে আমি মুছলমান ক'ব পাৰোঁ আমি জাতীয়তাবাদী মানুহ আৰু জাতীয়তাবাদী চৰিত্ৰ আমাৰ সদায় অক্ষুণ্ণ থাকিব আৰু তেখেতে যিখিনি সহায় কৰিছে ধন্যবাদ আৰু তেখেতক আমি কৈছোঁ আমাক অলপ টিংপাত লাগে আমাক অকণমান পানী লাগে এইখিনি আমি তেখেতৰ ওচৰত কৈছোঁ স্পষ্টকৈ কৈছোঁ আৰু তেখেতে নিশ্চয়কৈ দিম বুলি আমাক আশ্বাস দিছে সেইকাৰণে তেখেতক ধন্যবাদ। এনে ইয়াৰ পূৰ্বে মই সুধিছোঁ হয়তো মই আগতে আপোনালোকক লগ মানে কিবা আপোনাক সহায় কৰিছে নাই মানে কৰিছে আমাক পানী দিছে নহয় আমাক পানী দি আছে তেওঁলোকে আমাক পানী দি আছে আৰু পানী দিম বুলি কৈছে আৰু এইখিনি সহায়ৰ কাৰণে ধন্যবাদ। নিশ্চয়কৈ এটা ভাল মেছেজ এটা এই সময়ত যিহেতু বিপদৰ সময়ত সকলোৱে একেলগে কাম কৰিছে শৃংখল চলিয়াই কৈছে যে মছজিদত হিন্দু মানুহে মছজিদ চাফা কৰিছে নামঘৰ মন্দিৰত মুছলমান মানুহে চাফা কৰিছে এটা উজনি অসমৰ যিটো সম্প্ৰীতি ইতিহাসৰ যিটো সম্প্ৰীতি আজিৰ যিটো সম্প্ৰীতি সেইটো কেতিয়াও কোনো মুচিব নোৱাৰে মাজত কোনোবা ৰাজনৈতিক নেতাই উল্টা বকিব পাৰে কিন্তু মই শৃংখল চলিয়াই অকণমান জানিব বিচাৰিম এই মাজতে দুয়োজন ব্যক্তিয়ে মই সংগঠনৰ নাম নকওঁ বহুতে কৈছে যে ৰাজমল ডাঙৰীয়াই এনে কৈ থাকিলে নহ'ব আমাক হিচাপ দিব লাগিব অমুক কৰিব লাগিব তমুক কৰিব লাগিব এই বস্তুবিলাক হিচাপটো সময় আৰু ইতিহাসে ল'ব কোনো ব্যক্তি বিশেষে নহ'ব সময় আৰু ইতিহাসে হিচাপ ল'ব। নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ কথা তেওঁ কৈছে যে সময় হিচাপ ল'ব ইয়াত কোনো ব্যক্তিয়ে হিচাপ ল'ব নোৱাৰে কোনো সংগঠনে হিচাপ ল'ব নোৱাৰে সময় আহিব কিন্তু প্ৰথম আপুনি আজমল ডাঙৰীয়াৰ লগত পাবা নোৱাৰিছোৱে তাক
মানুহ উলিয়াই দে নোৱাৰি চাফকেশ্যন হৈছে কম ৰজন কম মই এদিন গৈ তই আমি যাম আকৌ গুৱাহাটী নহয় এতিয়া যদি কওঁ এই তহঁতৰ এই নআলি গৰীয়াকেইটাই ক'ব নহয় বোলো চাফকেশ্যন হৈ গৈছে মানুহবোৰ উলিয়াই দে ইয়ালে মাতি না আমাক চাকাত খাব এচিড বেলেগ কাক লাই দিয়ে নি অকল তেওঁ মাতি দিম এই নাই নালাগে কুকুৰটোকে উলিয়াই দে মই মাতি আনো ইয়ালে কুকুৰটো উলিয়াই দিবা প্ৰশান্ত এই ইয়াক উলিয়াই দেচোন বাহিৰলৈ মাইকেট লাগি আছে এই কৰা আপোনাক দে পাইছে নেকি ভালে আছে আপুনি ব্ৰইলাৰ আছে খাই ল খাই লম ভোক লাগিছে আৱাজ আনি আমি চিম্পুল চলিহা ডাঙৰীয়া ঘৰতে আছো দাদাৰ ঘৰত আহি বৰদৈয়াম চাহ আহিছে আমি ভলিউমটো চাই আছো ভাই হেল্ল' ভালে আছে চিম্পল ডাঙৰতে এটা ভাল লগা পৰিৱেশ বহুত ভাল লাগিছে আজি মই আকৌ আপোনালোকক লাইভ ঘণ্টা আগৰ পিছত আপোনালোক দেখুৱাই আছো চিম্পল চলিহাসকলৰ ঘৰতে বৰদৈয়াম চাহ আহি উপস্থিত হৈছে আৰু আটাইসকলৰ এক সুন্দৰ আলোচনাত মিলিত হৈছে বৰদৈয়াম চাহ ওলাই যাব আমাৰ গাড়ীখনে থাকক আপোনালোক মানে অনুৰোধ কৰিছো অকমান ওলাই দিয়ক